হরি মই স্বরূপ প্রভু ভৈরায়ব হরি ভৈরায়ব দুষ্ট পদ মন হেতু দুষ্ট পদ মন হেতু নিশ্চয় প্রভু নারায়ণের মুখ সাধনা করেছে। হে বৈশ্বনাথ, মই অনুমান কৰিব পাৰিছো আপুনি প্ৰকৃততে বাস্তৱ। আপুনি নিশ্চয় ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ এই তিনিওজনৰে আপোনাৰ পৰিচয় দি মোৰ জীৱন সাৰ্থক কৰক প্ৰভু। আৰু যদি আপুনি প্ৰকৃততে কোনোবা দৈত্য তেন্তে মোক ভক্ষণ কৰক। হে মহাজ্ঞানী রাজা ভদ্রবৎ, তোমাকে আমি পরীক্ষা করি। আমি বিষ্ণু। আজি কাল রাত্রি, আজি শেষ রাতি মহাপ্রলয় আরম্ভ হব। সাগরের পানিয়ে গোটেই পৃথিবী দোয়াই পেলাব। পৃথিবীত তোমার বাদে আর কোনো জীয়াই নাথাকিব। হয় দৈত্যক লক্ষ্মীয়ে সৃজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল, সি ইতিমধ্যে চাৰিবিধ হৰণ কৰি আনিছিল। মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব আৰু তাকে তাৰ একেই আকৃতিৰ প্ৰাণীয়ে মাৰিব পাৰিব। সেয়েহে আমি তাকে তাৰ ৰূপ ধৰি নিধন কৰিম আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদে উদ্ধাৰ কৰিম। বিশাল জনধাৰাৰ মাজত আমি কেনেকৈ জীয়াই থাকিম? শুনা ৰাজা সত্যবত, মহাপ্ৰলয় আৰম্ভ হোৱাৰ লগে লগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠিয়াই দিম। তাতেই তোমালোক সকলো তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পত স্বজন কৰিবৰ কাৰণে নৌকাত তুলি ল'বা। এই মহাপ্ৰলয় 7 দিন 7 ৰাত্ৰি থাকিব। আমি হয় দৈত্যক বধ কৰি তোমাৰ ওচৰলৈ আহিম। আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়া তোমালোকৰ নৌকা বাসুকি আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পাছত পৃথিৱী যেতিয়া শান্ত হ'ব, তাৰ পাছত তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। জোৱান ৰাজা, নকৰিবা মনত সংশয়। বিপদত আমাক স্মৰণ কৰিবা, আমি উদ্ধাৰ কৰিম। তথাস্তু। ঈশ্বৰ পৰম ব্ৰহ্মা সচিদানন্দ বিগ্রহ রাধির গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ। বহু কষ্টর মাজেৰে ছয়বেদ উদ্ধাৰ কৰি লোৱা লোৱা সত্যবত, এই বেদশাস্ত্ৰ সযতনে ৰাখিবা।
যোৱা যোৱা ৰজা সত্যবত বিবাদত কৰিব পৰা যাওঁ ময়ো নিজ কৰ্তব্যত সংগ্ৰাম